অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ এক বিশেষত্ব হৈছে ৰাতি বিহু পালন। ডিগবৈ শোধনাগাৰৰ খেলপথাৰত ২৬ এপ্ৰিলত নিশা প্ৰায় ৫ বজাত ডেকা গাভৰু বিহুৱা বিহুৱতীৰ মাজত উৰে নিশা অনুষ্ঠিত হয় ৰাতি বিহু। ৰাতি বিহু উপলক্ষে নৱজনী বৰুৱা শইকীয়াৰ সম্পাদনাত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ গেৰগুৱা উন্মোচন কৰে অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ মৃণাল কুমাৰ গগৈয়ে। অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ অৰুণ দত্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাতি বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰি ভাষণ প্ৰদান কৰে। অসমৰ মৰাণ সভা সদৌ অসম মৰাণ ছাত্ৰ সন্থা সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ ডিগবৈ আৰু বুঢ়ীদিহিং আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ডিগবৈ ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিকী ৰাতি বিহু উদযাপন। ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ অংশগ্ৰহণত অনুষ্ঠিত হোৱা ৰাতি বিহুত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি। তিনিচুকীয়া জিলাৰ অন্তৰ্গত বৰডুমছা, কঁঠালগুৰি, পেঙেৰি, টেকেৰী, নাজিৰাটিং, মাকুম, বাৰেকুৰি, ডুমডুমা, কদৈগুৰি আৰু ডিগবৈ টিংৰাই আদি অঞ্চলৰ ডেকা গাভৰুৰ অংশগ্ৰহণ। ডিগবৈত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাতি বিহু মৰাণসকলৰ এক স্বকীয় পৰম্পৰা অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ উলিয়াইছে গেৰগুৱা। খুব সুন্দৰ নাম, যাক গেৰেকুৱা বুলি কয়। কেৱল মৰাণসকলেই নহয়, গোটেই অসমীয়া জাতি, ভাষা, সংস্কৃতিৰ কিছু সমল এই শব্দটোৰ ভিতৰত সোমাই আছে। স্মৃতিগ্ৰন্থখন উন্মোচন কৰি উপকৃত হৈছোঁ আৰু ইয়াৰ যিবিলাক প্ৰবন্ধ বিশেষকৈ আৰু সৃষ্টিশীল লেখাও আছে, প্ৰবন্ধবিলাক মৰাণ বিহু, সংস্কৃতি আৰু জাতিটোৰ ওপৰত সুন্দৰ এক আলোকপাত লক্ষ্য কৰিছোঁ। আশা ৰাখিছোঁ এই গেৰগুৱাখনি বিদত সমাজে আগ্ৰহী পঢ়ুৱৈ আদৰি ল'ব। এই খেলপথাৰত অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু আৰু বিভিন্ন প্ৰান্তৰ পৰা গাঁৱৰ পৰা আজি আমাৰ ডেকা ডেকিৰীসকলে আহিছে আৰু ইয়াৰ কেইবাটাও আমাৰ জাতীয় সংগঠনে ৰাইজৰ সহযোগত আজি গোটেই নিশাতে নাচ গান কৰিব। আৰু আমি সকলোৱে জানো যে অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ এই ৰাতি বিহুটো হৈছে কৃষিজীৱী উৎসৱ। আজি ইয়াতে আমাৰ ডেকা ডেকিৰীসকল মিলিত হৈ পৰম্পৰাগতভাৱে আজি আমাৰ সম্পূৰ্ণ ৰীতি নীতিৰে ইয়াত পালন কৰা হ'ব। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰ ৰিপৰ্ট, সংবাদ 365।